26 তাৰিখ আৰু 3 মে'ত মই ইতিমধ্যে অৱগত হলো আৰু মোৰে সৌভাগ্য যে যি সময়ত অধিসূচনা জাৰি হ'ল সেই সময়ত মই অনিয়াতি সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী দেৱৰ শ্ৰীচৰণত সেৱা ল'বলৈ এটা সুযোগ পালোঁ। মোৰ কাৰণে আজি এই সময়টো যে ঘোষণা কৰিলে মোৰ কাৰণে এটা পবিত্ৰ সময় আৰু এটা পবিত্ৰ এটা মনৰ লৈ আমি সকলোৱে আগবাঢ়ি যাম। কল্পনা কৰা হৈছিল যে বিহুৰ আগে আগে নিৰ্বাচন এইবাৰ হয়তো শেষ হ'বগৈ অসমত বা উজনিত হ'বগৈ, কিন্তু এতিয়া গোটেই নিৰ্বাচনেই বিহুৰ পিছত হ'লগৈ। ছাৰ, ইয়াত মই ভাবোঁ ক'ৰবাৰ চৰকাৰৰ গাফিলতি আছে। ইয়াৰ পূৰ্বে বিভিন্ন বিধানসভাৰ বা লোকসভা নিৰ্বাচনত আমি উজনি অসমৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনটো বিহু আগত আমি সামৰি লওঁ, লোকসভাই হওক বা বিধানসভা হওক। যিহেতু আমি জানো যে বিহু বতৰত মানুহবোৰ অলপ আনন্দৰে থাকিবলৈ বিচাৰে, কোনো ৰাজনৈতিক চৰ্চা, ৰাজনৈতিক দলীয় সভা, ৰাজনৈতিক তৰল মন্তব্য এইখিনি পৰিৱেশ পৰা আমি ৰাইজক বচাবলৈ বিচাৰোঁ। আৰু সেই কাৰণে চৰকাৰী যিমানখিনি অনুষ্ঠানবোৰ আছে, ৰাজ্য চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰে হওক, বিভিন্ন চৰকাৰী অনুষ্ঠানবোৰ সামৰি আমি অধিসূচনা নিৰ্বাচনী আয়োগ যোগেদি ঘোষণা আগতে হৈছিল। কিন্তু আজিৰ তাৰিখত কি হৈছে যে চৰকাৰী খৰচত বিভিন্ন তেওঁলোকৰ প্ৰতিমূৰ্তি, বিভিন্ন চৰকাৰী অনুষ্ঠান উদ্ঘাটন কৰিবলৈ বিচাৰে, আধাৰিলা ৰাখিবলৈ বিচাৰে, যাৰ ফলত অধিসূচনা পলমকৈ ঘোষণা কৰা গ'ল আৰু যাৰ ফলত বিহু বতৰত এতিয়া ৰাজনৈতিক এটা বতৰলৈ এতিয়া পৰিণত হৈ গৈছে। এইটো মই ভাবোঁ চৰকাৰৰ গাফিলতি। বিহুৰ লৈও যে তেওঁলোকে যিমান শ্ৰদ্ধা কৰিব লাগিছিল তেওঁলোকে শ্ৰদ্ধা কৰা নাই, আৰু অসমীয়া সংস্কৃতি জাতীয় আমাৰ অনুষ্ঠানক তেওঁলোকে যে সন্মান নকৰে তাৰ আৰু এখন প্ৰমাণ আমি আজি পালোঁ। আপুনি প্ৰথমতে আপত্তি কৰি আছিলে যে আপোনাৰ হয়তো এইবাৰ যিহেতু একেবাৰে শেষৰ সময়ত আপোনাক যোৰহাট সমষ্টিত প্ৰক্ষেপ কৰা হ'ল, আপোনাৰ প্ৰচাৰৰ সময় অকণমান তাকৰ হৈ গ'ল। এতিয়া যিহেতু 19 তাৰিখলৈকে পিছুৱাই গ'ল, আপুনি পৰ্যাপ্ত সময় পাব প্ৰচাৰৰ বাবে। চাওক, মোৰ কেতিয়াও আপত্তি নাছিলে। মইতো কৈছোঁ গুগলি, চৰকাৰৰ ওপৰত এটা গুগলি পৰি গ'ল। চৰকাৰ কিবা এটা বেলেগ ভাবি আছিলে আৰু তাৰপিছত চব চাৰিওফালৰ পৰা মিলি গৈ এটা গুগলি আহি গ'ল আৰু এতিয়া চৰকাৰ শংকিত হৈছে। একে মই পৰিৱেশ মণিপুৰত মই যেতিয়া অনাস্থা প্ৰস্তাৱ আনিছিলোঁ তেতিয়া দেখিছিলোঁ চৰকাৰে ভাবিছিলে ৰাহুল গান্ধী ডাঙৰীয়াই ক'ব আৰু ৰাহুল গান্ধী ডাঙৰীয়াক আক্ৰমণ কৰিবলৈ সদনৰ ভিতৰত ৰাজনৈতিকভাৱে আক্ৰমণ কৰিবলৈ প্ৰস্তুত হৈ আছিলে, আৰু হঠাৎ তেওঁলোকে দেখিলে যে আমাৰ দলৰ ফালৰ পৰা প্ৰথমগৰাকী বক্তা উত্তৰ পূৰ্বাঞ্চলৰ এজন প্ৰতিনিধি হিচাপে মই আগবাঢ়ি গ'লোঁ। তো এইটো মই দেখিছোঁ কি যেতিয়া এনেধৰণৰ গুগলি চৰকাৰৰ ওপৰত পৰে তেতিয়া আমাকে বেছি ফেভাৰ কৰে। আজিও মই ভাবিছোঁ আমাৰ পক্ষটো বেছি শক্তিশালী হৈ আছে। এই 3টা পৰ্যায়ত নিৰ্বাচনে কংগ্ৰেছক সহায় কৰিব। পৰিৱেশটো যেতিয়া পৰিৱেশ আমাৰ ফালে আহি আছে, 3টা পৰ্যায় হওক, 2টা পৰ্যায় হওক, 1টা পৰ্যায় হওক, পৰিৱেশ আমাৰ ফালে আহি আছে। যুৱকখিনি আজি কা বিৰোধে মাত মাতিবলৈ বিচাৰিছে। তেওঁলোকৰ সেই গণতান্ত্ৰিক অধিকাৰহে চৰকাৰে ৰুদ্ধ কৰিবলৈ বিচাৰিছে। ছেকশ্যন 144 লগাই দিছে, পুলিচ পঠাই দিছে যুৱকসকলক ঘৰত। তো যুৱক সমাজ যদি নিজৰ বিবেক শক্তি ব্যৱহাৰ কৰিব নোৱাৰে, যদি এটা বিপ্লৱী চিন্তাধাৰা যদি প্ৰকাশ কৰিব নোৱাৰে, তেতিয়া কেতিয়া কৰিব? তো পৰিস্থিতি আমাৰ ফালে আহি আছে। চৰকাৰৰ নিজৰ ভুলৰ কাৰণে পৰিস্থিতি আমাৰ পক্ষত আহি আছে, আৰু চৰকাৰৰ মূল এই অহংকাৰৰ যে ব্যৱহাৰ, যি মই প্ৰথম দিনৰ পৰাই কৈছোঁ, ৰাৱণক নিজৰ অহংকাৰে তাক মাৰিলে, আৰু সেয়া এই বৰ্তমান চৰকাৰৰ অৱস্থা হৈ আছে। শেষৰটো প্ৰশ্ন, এই যে বিহুৰ বতৰ এতিয়া আৰম্ভ হ'ব, বহাগ বতৰ, বিহুৰ বতৰ মই ভালে পাইছোঁ যে নিৰ্বাচন এতিয়া অলপ নিৰ্বাচনত আমাৰ বিহু পিছত হ'ব। এতিয়া বিভিন্ন বিহুস্থলীলৈ গৈ অলপ বিহু নাচিবলৈ এটা সুবিধা পাব। মই সেয়াই সুধিছিলোঁ, লগতে প্ৰচাৰো হ'ব, সেই মঞ্চে প্ৰচাৰৰ এটা সুবিধা পাব। যদি প্ৰচাৰ হয় এইটো কাৰ সুবিধা হ'ব আপোনালোকে নিজে বুজি পাইছে। আৰু আপুনি নাছিলে আপোনাৰো প্ৰচাৰ হ'বগৈ এভাগত। হ'ব, নিশ্চয় হ'ব। আৰু বিহু এতিয়াৰ পৰাই লাগিছে। সেয়া